নমস্কাৰ যদিহে আপোনালোকে অসম চৰকাৰ কম্পিটিটিভ এক্সামৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে অতি প্ৰয়োজনীয় জিকে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ গতিকে চাওক আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰথমটো প্ৰশ্ন ইয়াত উল্লেখ কৰিছে 1967 চনৰ পৰা 1969 চনলৈ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ব্যক্তিগৰাকী কোন ইয়াৰ অপচনত থকাৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব বৰাহগিৰি ভেংকটগিৰি মনত ৰাখিব বৰাহগিৰি ভেংকটগিৰি হৈছে 1967 চনৰ পৰা 1969 চনলৈ উপৰাষ্ট্ৰপতি অলংকৃত আসন অলংকৃত কৰা ব্যক্তিগৰাকীৰ নাম নেক্সট প্ৰশ্ন হেয়া হৈছে 1987 চনৰ পৰা 1992 চনলৈ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে শংকৰদয়াল শৰ্মা হৈছে 1987 চনৰ পৰা 1992 চনলৈ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ব্যক্তিগৰাকীৰ নাম যদি এই চেনেলটি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকললৈ নেক্সট প্ৰশ্ন হৈছে 1984 চনৰ পৰা 1987 চনলৈ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ৰামস্বামী ভেংকটৰমন মনত ৰাখিব ৰামস্বামী ভেংকটৰমন হৈছে 1984 চনৰ পৰা 1987 চনলৈ উপৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ব্যক্তিগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় হেয়া হৈছে 9 জুন 1964 চনৰ পৰা 11 জানুৱাৰী 1966 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা দেশৰ ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বিশেষকৈ লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিব লাল বাহাদুৰ শাস্ত্ৰী হৈছে 9 জুন 1964 চনৰ পৰা 11 জানুৱাৰী 1966 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা দেশৰ ব্যক্তিগৰাকীৰ নাম অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছোঁ যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গলৈ আৰু লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন হৈছে 24 মাৰ্চ 1977 চনৰ পৰা 28 জুলাই 1979 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মোৰাৰজী দেখাই 24 মাৰ্চ 1977 চনৰ পৰা 28 জুলাই 1979 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকীৰ নাম হৈছে মোৰাৰজী দেখাই নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে এইখিনি জনাই থব বিচাৰিছোঁ ইতিমধ্যে আমি ভিডিঅ' পাৰ্ট ৱাইজ দিবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি লাইভ ক্লাছ কৰিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'খিনি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটাকে যদি চেনেলটিক সাবস্ক্ৰাইব কৰা নাই চেনেলটিক সাবস্ক্ৰাইব কৰিব গতিকে চাওক আৰু পৰৱৰ্তী প্ৰশ্ন হেয়া হৈছে অতি প্ৰয়োজনীয় হেয়া নিশ্চয় দেখিছে হেয়া হৈছে 14 জানুৱাৰী 1980 চনৰ পৰা 1984 চনৰ 31 অক্টোবৰলৈ দেশত প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ইন্দিৰা গান্ধী মনত ৰাখিব ইন্দিৰা গান্ধীয়ে 14 জানুৱাৰী 1980 চনৰ পৰা 1984 চনৰ 31 অক্টোবৰলৈ দেশত প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে 31 অক্টোবৰ 1984 চনৰ পৰা 1 ডিচেম্বৰ 1989 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনৰ মতে গতিকে হেয়া হৈছে ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ৰাজীৱ গান্ধী মনত ৰাখিব ৰাজীৱ গান্ধীয়ে 31 অক্টোবৰ 1984 চনৰ পৰা 1 ডিচেম্বৰ 1989 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকীৰ নাম অতি প্ৰয়োজনীয় প্ৰশ্ন এইখিনি কমন নেক্সট প্ৰশ্ন হৈছে হেয়া নিশ্চয় দেখিছে 2 ডিচেম্বৰ 1989 চনৰ পৰা 10 নৱেম্বৰ 1990 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা নেতাগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বিশ্বনাথ প্ৰতাপ সিং মনত ৰাখিব বিশ্বনাথ প্ৰতাপ সিং হৈছে 2 ডিচেম্বৰ 1989 চনৰ পৰা 10 নৱেম্বৰ 1990 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা ব্যক্তিগৰাকী বা নেতাগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় হেয়া হৈছে 19 মাৰ্চ 1998 চনৰ পৰা 22 মে 2004 চনলৈ প্ৰধানমন্ত্ৰী হৈ থকা নেতাগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া নিশ্চয় দেখিছে অপচনত থকা মতে হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া অটল বিহাৰী বাজপেয়ী মনত ৰাখিব অটল বিহাৰী বাজপেয়ী 19 মাৰ্চ 1998 চনৰ পৰা 22 মে 2004 চনলৈ
প্ৰধানমন্ত্ৰী হৈ থকা নেতাগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে 22 মে 2004 চনৰ পৰা 22 মে 2014 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা নেতাগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ইয়া নিশ্চয় দেখিছে সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ডক্টৰ মনমোহন সিং ডক্টৰ মনমোহন সিং হৈছে 22 মে 2004 চনৰ পৰা 22 মে 2014 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা নেতাগৰাকীৰ নাম মনত ৰাখিব নেক্সট প্ৰশ্ন হেয়া হৈছে 1956 চনৰ পৰা 1962 চনলৈ কাৰ্যনিৰ্বাহ কৰা লোকসভাৰ অধ্যক্ষগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে এম আনন্ত হাইনাম আয়েংগাৰ মনত ৰাখিব এম আনন্ত হাইনাম আয়েংগাৰ হৈছে 1956 চনৰ পৰা 1962 চনলৈ কাৰ্যনিৰ্বাহ কৰা লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় হেয়া হৈছে 1962 চনৰ পৰা 1967 চনলৈ কাৰ্যনিৰ্বাহ কৰা লোকসভাৰ অধ্যক্ষগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব হেয়া হৈছে অপচন নাম্বাৰ এ ইজ দা কাৰেক্ট আনসাৰ হয় চৰ্দাৰ হুকুম সিং হৈছে 1962 চনৰ পৰা 1967 চনলৈ কাৰ্যনিৰ্বাহ কৰা লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম নেক্সট প্ৰশ্ন হৈছে অতি ইম্পৰ্টেণ্ট হেয়া হৈছে 19 জুন 2019 চনৰ পৰা এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকী কোন অতি প্ৰয়োজনীয় 19 জুন 2019 চনৰ পৰা এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকী কোন হেয়া অপচনৰ মতে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ওম বিৰলা গতিকে ওম বিৰলা হৈছে 19 জুন 2019 চনৰ পৰা এতিয়ালৈকে কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম এইখিনি জনাই থব বিচাৰিছো এইটো বিশেষকৈ এটা পোৱা তথ্য অনুযায়ী কোৱা হৈছে এইটো বিশেষকৈ আপডেটেড কোৱেশ্চন নহয় গতিকে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ জানে তলৰ কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব যিখন বুকছত ইয়াৰ শুদ্ধ উত্তৰ পাইছো সেই বুকখন প্ৰিন্টিং কৰোতে 19 জুন 2019 চনৰ পৰা হে তেতিয়ালৈকে যেতিয়া প্ৰিন্টিং কৰি পাবলিশ কৰিছিল তেতিয়ালৈকে ওম বিৰলা আছিল গতিকে বৰ্তমান সেই ওম বিৰলা যদি আছে ওম বিৰলা বুলি কমেন্ট কৰিব যদি ওম বিৰলা নহয় তেতিয়া নো বুলি কমেন্ট কৰিব নেক্সট প্ৰশ্ন হৈছে হেয়া হৈছে 3 জুন 2009 চনৰ পৰা 4 জুন 2014 চনলৈ কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকী কোন অতি প্ৰয়োজনীয় হেয়া নিশ্চয় দেখিছে অপচন 3 জুন 2009 চনৰ পৰা 4 জুন 2014 চনলৈ কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকী কোন হেয়া হ'ব অপচনৰ মতে বি ইজ দা কাৰেক্ট আনসাৰ অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে মীৰা কুমাৰ মনত ৰাখিব মীৰা কুমাৰ হৈছে 3 জুন 2009 চনৰ পৰা 4 জুন 2014 চনলৈ কাৰ্যনিৰ্বাহ কৰি থকা লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম ইতিমধ্যে আমি সকলোখিনি ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো গতিকে আজি খুব ইম্পৰ্টেন্ট পলিটিক্স ৰিলেটেড প্ৰশ্ন লৈ আহিলো যদি এই ভিডিওৰ পৰা যদি অকমান উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিওৰ বন্ধুসকলে শেয়াৰ কৰিব আৰু চেনেললৈ যদি প্ৰথম ভিজিট কৰিছে সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব আকৌ নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিও ইয়াতে সামৰণি মাৰিছো ধন্যবাদ